BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটৰ কাৰেং চাপৰি গাঁৱতো উলহ মালহেৰে পালন কৰা হয় আলি আই লৃগাং। নিউজ নাওৰ এক ৰিপৰ্ট। আকাশ ৰাঙলী হোৱাৰ সময় এয়া। আকাশত জুই ফুলা বতৰে আনিলে লৃগাং অহাৰ বতৰা। মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো বিভিন্ন অঞ্চলত পালন কৰা দেখা গ'ল এই উৎসৱভাগী। উল্লেখযোগ্য যে ফাগুনৰ প্ৰথমটো বুধবাৰে পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে আলি আই লৃগাং। আজিও হোৱা নাই তাৰ ব্যতিক্ৰম। উল্লেখযোগ্য যে মাঘৰ পৰা অব্যাহত আছে লৃগাঙৰ প্ৰস্তুতি। ফাগুনৰ ৰঙা ৰঙৰ আচলত ধৰি ঐনিতমৰ সুৰত এতিয়া থৌকিবঠ সকলো। গুমৰাগ নৃত্য ঐনিতমৰ সুৰত আজি ৰজন জনাইছিল চৌদিশ। গাত তত নাইকিয়া হৈছে মিচিং কনেংহঁতৰ। যোৰহাটৰ উপকণ্ঠৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া উত্তৰ পশ্চিম যোৰহাটৰ বৰচাপৰি, নিমগুৰি, খকনগুৰি, ললিতী, কলবাৰী, শিমলগুৰি, ইপৰীয়া, কাকতিচুকৰ লগতে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া ঠাইসমূহত উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হ'ল আলি আই লৃগাং। উল্লেখযোগ্য যে নদী সন্তান মিচিং জনগোষ্ঠীৰ শ শ বছৰীয়া ঐতিহ্য ৰক্ষা কৰি আলি আই লৃগাং উৎসৱৰ জৰিয়তে পৃথিৱী মাতৃক আমং আনু হিচাপে বন্দনা কৰিছে। পৃথিৱীৰ বুকুত অনন্ত প্ৰাণশক্তি আৰু প্ৰজনন শক্তি যি লুকাই আছে, আজি সেই শক্তিক জীৱতাৰণৰ উপায় লৈ পৰ্যবসিত কৰিবলৈ মিচিং জনগোষ্ঠীয়ে পথাৰৰ পৰা ভঁৰাললৈকে ঐনিতম আৰু গুমৰাগৰ তালে তালে পূজাৰে উপচাই পেলাইছে। পাহাৰৰ পৰা এসময়ত ভৈয়ামলৈ নামি আহি লোহিত, ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, দিখৌ দিচাঙৰ পাৰে পাৰে বসতি আৰম্ভ কৰা অসমীয়া জাতিৰ অন্যতম অংশ এই মিচিংসকলৰ বাবে ফাগুন মাহৰ প্ৰথম বুধবাৰটো হিয়াৰ আমঠু সদৃশ। আলি আই লৃগাং অৰ্থাৎ শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰা উৎসৱ। শস্যৰ প্ৰাণৰ গৰাকী কুংজম ক জৌ আৰু আমঙানুৰ পূজাৰ এই দিনটোত পথাৰত শস্যৰ বীজ সিঁচা আৰম্ভ কৰা হয়। পূজাৰ পিছত মিচিং ডেকা গাভৰুৰ বিহু নাচ ঐনিতমে লুইতৰ দুয়োপাৰৰ মিচিং বসতি প্ৰধান অঞ্চলসমূহত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। জৰিয়তে মই সমূহ অসমৰ মিচিংবাসী ৰাইজক আলি আই লৃগাঙৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু অতি সুন্দৰভাৱে আজি খকন্দগুৰি ৰাইজে ইয়াত আলি আই লৃগাং অনুষ্ঠিত কৰিছে। আৰু আমি অতি সৌভাগ্য যে আমাৰ সৰ্বোদয় মহাবিদ্যালয় আহি এই আলি আই লৃগাং অনুষ্ঠানভাগীত আমি সহযোগ কৰিব পাৰিছোঁ। খকন্দগুৰি ৰাইজৰ সহযোগ আৰু সৰ্বোদয় মহাবিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানভাগী অনুষ্ঠিত হৈছে। আমি দেৰগাঁও সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান সৰ্বোদয় মহাবিদ্যালয়। আমাৰো এক সামাজিক দায়বদ্ধতা আছে আৰু কৰ্তব্য আছে যে আমাৰ সমাজখনৰ, আমাৰ মহাবিদ্যালয়ৰ কাষৰীয়া সমাজখনৰ লগত আমি সদায় সংতৃপ্ত হৈ থাকিব বিচাৰোঁ। আৰু তাৰ আশাৰে আমি আহি আজি এই মিচিং সমাজৰ আমাৰ এই আলি আই লৃগাং অনুষ্ঠানভাগীত আমি সম্পূৰ্ণভাৱে সহযোগ কৰিছোঁ। আমাৰ মহাবিদ্যালয় শিক্ষকসকল আহিছে, ছাত্ৰ ছাত্ৰীসকল আহিছে, আমি সম্পূৰ্ণ সহায় সহযোগ কৰিছোঁ। যিহেতু আমাৰ মহাবিদ্যালয়খন 60% ছাত্ৰ ছাত্ৰীয়ে মিচিং অধ্যুষিত অঞ্চলৰ পৰা তাত অধ্যয়ন কৰি আছে। গতিকে আমাৰ এইটো নৈতিক দায়িত্ব আৰু কৰ্তব্য আৰু সামাজিক দায়বদ্ধতা হিচাপে আমি ভাবি পেলাই আমি আচলতে আজি আলি আই লৃগাং অনুষ্ঠানভাগী তাত অনুষ্ঠিত কৰিছোঁ আৰু তাত আমি সহযোগ কৰিছোঁ। ইয়াৰ আগতো আমি পৰাগ অনুষ্ঠানত, কলবাৰীটো অনুষ্ঠিত হোৱা পৰাগ অনুষ্ঠানতো আমি সম্পূৰ্ণ সহায় সহযোগ কৰিছোঁ। আৰু ইয়াতো খকন্দগুৰিটো যোৱা বৰ্ষতো আমি তেনেকৈ বিশ্ব স্বাস্থ্য দিৱসৰ দিনা আমি ইয়াত শিবিৰ আয়োজন কৰি আমি যিমান পাৰোঁ আমি সিমান মিচিং জনগোষ্ঠী অঞ্চলৰ ৰাইজক আমি সম্পূৰ্ণভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সহায় সহযোগ কৰাৰ ক্ষেত্ৰত আমি সদায় আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু অনাগত দিনতো আমি সেই চেষ্টা কৰিম। গতিকে মই সকলো মিচিং সম্প্ৰদায়ৰ লোকক আমি
মিচিং জনগোষ্ঠীৰ লোকক আমি আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে খকন্দগুৰি ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, যাতে আমাক যে এই সুবিধাকণ দিলে, সেইকাৰণে আমি খুব তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি এই অনুষ্ঠানভাগিত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন সজাগতামূলক নাটক ইয়াত কৰিলে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যে ছাত্ৰ ছাত্ৰীসকলে এখন সজাগতামূলক ইয়াত নাটক পৰিৱেশন কৰিলে, তাৰ বাবেও হয়তো এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল তথা ৰাইজ তাৰ পৰা বহুত সজাগতা বা প্ৰেৰণা পাব বুলি মই আশা কৰিছোঁ। গতিকে এনেকুৱা অনুষ্ঠানত আমি সদায় আগলৈও সহায় সহযোগ কৰিম বুলি আশা কৰি মিচিং আজি যি আমাৰ মিচিং জনগোষ্ঠীৰ যি আমাৰ আলি আই লৃগাং অনুষ্ঠান, তাৰ যি এই সফল যি পৰিসমাপ্তি হৈছে, তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।